আমাৰ ইয়াতে কি এটা আৱাজ ওলাইছে নাওকটা তেল ডিপুটো তেল নাই বুলি কৈছে আগৰ ডিপুটো নাই এইটোত দেখোন মানুহৰ শাৰী পাতি লাইন গতিকে চব মানুহ ওলাই আহিছে এতিয়া তেল ভৰাব লাগি আমি কিন্তু বেলেগত গম পাইছো যে ক'তো তেলৰ এনে অভাৱ হোৱা নাই আমাৰ ইয়াতে কি এইটো শব্দ ওলাইছে গম পোৱা নাই তেল নাই বুলি কৈছে যে কালিৰ পৰাই বন্ধ হ'ব মোদী বন্ধ কৰিছে এনেকুৱা শব্দ এটা শুনিছো সেইকাৰণে আমিও তেল ডিপুত তেল ভৰাব আহিছো বেলেগ কথা নাই আৰু নাই এতিয়া ভৰাও আৰু মানে আগতে আমি আজি ৬-৭ দিনৰ পৰা শুনি আছো যে মানে ৰন্ধন গেছ শেষ হ'ল নাটনি হৈছে আকৌ আজি দেখা পালোঁ যে মোবাইলত এটা আহিল যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত পেট্ৰলৰ নাটনি এতিয়া আমাৰ এই গোৰেশ্বৰ অঞ্চলত কোনো এটা তেল ডিপোত পেট্ৰল নাই অকল এইটোতে হাহাকাৰ এতিয়া ৰাইজে মানে মানে গেলানত লৈছে বটলত লৈছে গতিকে আমি চৰকাৰক আহ্বান জনাওঁ এই বিষয়ে এটা ব্যৱস্থা লওক স্পষ্টীকৰণ দিয়ক কাৰণ ৰাইজৰ হাহাকাৰ এইটো চাওক আপোনালোকে আমাৰ এই গোৰেশ্বৰ তেল ডিপোত সমগ্ৰ গোৰেশ্বৰ অঞ্চলত আৰু এটা তেল ডিপো আছে সেইটো তেল অলৰেডি বন্ধ হৈ গৈছে গতিকে এইটোতো এতিয়া শেষ হওঁ গতিকে আমি চৰকাৰক আহ্বান জনাম এইবিলাক কথাত তেওঁলোকে গুৰুত্ব দি ব্যৱস্থা ল'ব লাগে মই মাত্ৰ 200 টকা ভৰালোঁ জনসাধাৰণ ডেফিনেটলি জনসাধাৰণ শংকিত হৈছে পেট্ৰল নহ'লে গাড়ী কেনেকৈ চলিব আৰু ইলেকশ্যনৰ বতৰ সকলোৰে কাম থাকে গতিকে অকল ইলেকশ্যনত বা লৈ থাকিলে নহ'ব এইবিলাকো আৰ্থ সামাজিক দিশতো চৰকাৰে গুৰুত্ব দিব লাগে কাৰণ এতিয়াও মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব আছে হিমন্ত বিশ্ব শৰ্মাৰ গতিকে অতি সোনকালে এই পেট্ৰলৰ যিটো সমস্যা এই সমস্যাটোৰ বিষয়ে তেওঁলোকে স্পষ্টীকৰণ দি ৰাইজক আশ্বস্ত কৰিব লাগে